ধুবুৰী এক্সেল একাডেমীৰ নতুন অধ্যক্ষৰ দায়িত্ব অৰ্পণ বিশিষ্ট শিক্ষক ভূপেশ চন্দ্ৰ ৰায়ক। দীৰ্ঘদিন ধৰি ধুবুৰীৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান এক্সেল একাডেমীৰ এজন ভাল অধ্যক্ষৰ অভাৱ আছিল। অৱশেষত সেই অভাৱ পূৰণ হ'ল। আজি শিক্ষানুষ্ঠানখনত কিসমত হাজদহ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেশ চন্দ্ৰ ৰায়ক আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জনায় স্কুলখনৰ পৰিচালনা কমিটি আৰু শিক্ষক শিক্ষয়িত্ৰীসকল। আজি সকলোৰে উপস্থিতিত আনুষ্ঠানিকভাৱে শিক্ষানুষ্ঠানটোৰ ভাৰপ্ৰাপ্ত অধ্যক্ষই দায়িত্বভাৰ বুজাই দিয়ে। আজিৰে পৰা দায়িত্বভাৰ গ্ৰহণ কৰে বিশিষ্ট শিক্ষক ভূপেশ চন্দ্ৰ ৰায়ক। আজিৰে পৰা আপুনি দায়িত্ব গ্ৰহণ কৰিলে, কি ক'ব? কেনেধৰণে স্কুলখনক কলেজখনক আগুৱাই লৈ যাব? আজিৰ পৰা মই এইখন এক্সেল একাডেমীৰ প্ৰিন্সিপাল হিচাপে দায়িত্ব গ্ৰহণ কৰিছোঁ আৰু মই মোৰ যিমান সহকৰ্মী আছে তেওঁলোকক মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকৰ সম্পূৰ্ণ সহযোগ কামনা কৰিছোঁ যাতে তেওঁলোকে এই একাডেমীখন ভালকৈ চলোৱাত তেওঁলোকে যাতে সহায় সহযোগিতা আগবঢ়ায় আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়খনত পঢ়া শুনা কৰিব বা কৰি আছে তেওঁলোকৰ যাতে জীৱন বা ৰিজাল্ট বা তেওঁলোকৰ পঢ়া শুনাৰ ফলাফল খুব উন্নতমানৰ হয় আৰু তেওঁলোকে যাতে এজন সুপ্ৰতিষ্ঠিত ব্যক্তিৰূপে পৰিগণিত হ'ব পাৰে সমাজত। তাৰ কাৰণে মই আমাৰ যিসকল টিচাৰ আছে তেওঁলোকৰ পৰা সহযোগ কামনা কৰিছোঁ। আপোনাৰ শুভ নামটো কি আছিলে? মোৰ নামটো হৈছে ভূপেশ চন্দ্ৰ ৰয়। ইয়াৰ আগতে ক'তবা চাকৰি কৰিছিল? মই ইয়াৰ আগতে কৃষ্ণদত্ত হায়াৰ ছেকেণ্ডেৰীত কাম কৰি আছিলোঁ। অধ্যক্ষ হিচাপে প্ৰথম মই ইয়াত অংশগ্ৰহণ কৰিছোঁ। আপোনাৰ পৰিকল্পনা কেনেকুৱা এইখন হায়াৰ ছেকেণ্ডেৰী লৈ? কেনেকুৱা পৰিকল্পনা যিহেতু মই এইখনত নতুনকৈ দায়িত্ব গ্ৰহণ কৰিলোঁ, মই এতিয়া এইখিনি বস্তু মই চালি জাৰি চাম। চোৱাৰ পিছত কাৰণ আমাৰ এটাই উদ্দেশ্য মটৰটো হ'ল ল'ৰা ছোৱালীৰ জীৱন যাতে আমি ভালদৰে তেওঁলোকক শিক্ষা প্ৰদান কৰিব পাৰোঁ আৰু তেওঁলোকক মানৱ সম্পদ হিচাপে যাতে গঢ়ি তুলিব পাৰোঁ, সেইটোৱে প্ৰধান উদ্দেশ্য। আৰু তাৰ কাৰণে যিখিনি কৰিবলগীয়া কাম সেইখিনি আমি চবেই তাৰমানে আমাৰ মেনেজমেণ্ট হওক বা আমাৰ যিবিলাক সহযোগী শিক্ষক আছে তেওঁলোকৰ আলোচনা বিবেচনাৰ অন্তত আমি এইখিনি কৰিম বুলি। এইখিনি ইয়াতে কি 10+2 আছে না আৰু আপোনালোকে আৰু ভৱিষ্যতে বঢ়াব? ইয়াত বৰ্তমানলৈকে আমি এইখিনিৰে আছোঁ, ক্লাছ 10+11-12 লৈকে। পিছত সেইটো চিন্তা কৰি লগতে দুষাৰ কথা কওঁ, যিহেতু মই ইয়াত আজি নতুন অধ্যক্ষ হিচাপে অংশগ্ৰহণ কৰিছোঁ, মানে কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ। আপোনালোকৰ বাৰ্তা দিব বিচাৰিছোঁ সমাজত আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব, আৰ্টছ হওক ছায়েন্স হওক বা ক্লাছ 9তে হওক, তেওঁলোকে যাতে আমাৰ এই শিক্ষা অনুষ্ঠানত এডমিশ্যন লয় আৰু তেওঁলোকৰ জীৱনটোক যাতে আমি ভালদৰে গঢ়িব পাৰোঁ সেইটো আমি ব্ৰতী হৈ আছোঁ আৰু তেওঁলোকক আমি আমাৰ বিদ্যালয়লৈ আমন্ত্ৰণ জনাইছোঁ তেওঁলোকে যাতে আমাৰ বিদ্যালয়ত তেওঁলোকে এডমিশ্যন গ্ৰহণ কৰে। ছাৰ আপোনাৰ ডিপাৰ্টমেণ্ট কি আছিলে? মোৰ ডিপাৰ্টমেণ্ট এছামিছ অসমীয়া। মই এইখন প্ৰতিষ্ঠানত নতুনকৈ জইন কৰি পেলাই দিহা পৰামৰ্শ আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ যাতে ধুবুৰী চহৰৰ ভিতৰত এইখন প্ৰতিষ্ঠানত এটা নামজ্বলা প্ৰতিষ্ঠানে গঢ়ি উঠে। তাৰ কাৰণে কি পজিটিভ ছাইড আছে, কি নিগেটিভ ছাইড আছে সকলোখিনি মই চালি জাৰি চাই আমাৰ যি ষ্টাফ আছে সেই ষ্টাফসকলৰ মই দিহা পৰামৰ্শ দি আগবাঢ়ি লৈ যাবলৈ চেষ্টা কৰিছোঁ। শুভাকাংক্ষী হিচাপে আপুনি এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে জইন কৰিছে? মই ৰাজনীতি বিজ্ঞানত এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে জইন কৰিছোঁ।